আহ, জুবিন গাৰ্গৰ সমাধিস্থললৈকে আজি বঙাইগাঁৱৰ পৰা জুবিন গাৰ্গক ভাল পোৱা যিমান মানুহ আছে তেখেতসকলে বাইক ৰেলী লৈ এটা কণাপুৰলৈকে যোৱাৰ যোজা কৰিছিল বা চেষ্টা কৰিছিল আৰু সেইটো পুলিচৰ ফালৰ পৰা প্ৰশাসনৰ ফালৰ পৰা পাৰ্মিশ্যনো লোৱা হৈছিল। কিন্তু বিশেষ কাৰণত আজি প্ৰশাসনে আমাক আজি মানিকপুৰত ৰাখি দিলে আৰু আমি এটা কথা স্পষ্ট যে প্ৰশাসনে আমাক বাইক ৰেলীটো স্তব্ধ কৰি ৰাখিলেও কিন্তু আমি ন্যায় বিচাৰিম, ন্যায় আমাক লাগিব। কাৰণ সমগ্ৰ পৃথিৱীৰ 4 নম্বৰ এজন মানুহ, যিজন মানুহৰ মৃত্যুত ইমান মানুহ একগোট হৈছে সমাধিস্থলীত। গতিকে আমি আশা কৰোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ যিটো মানে কি এইটো যাতে গাখীৰৰ নিচিনা স্পষ্ট হয়, বগা হয় আৰু যিকোনো বিনিময়ৰ মূল্যত প্ৰকৃত তথ্যটো, প্ৰকৃত সত্যটো আমি বিচাৰিম। জুবিন গাৰ্গ ইজ আৱাৰ হাৰ্ট, জুবিন গাৰ্গ ইজ আৱাৰ গড, দ্যাটছ ৱাই উই ৱান্ট জাষ্টিছ ফৰ জুবিন গাৰ্গ। এণ্ড আমি ক'ব বিচাৰোঁ যে আমি সময়ে সময়ে বহুত কিছুমান মানুহ আমি এনেকৈ হেৰুৱাইছোঁ অসমৰ পৰা, বিভিন্ন প্ৰশাসনৰ মেৰপেচত সুমি সেইবিলাক প্ৰমাণ নোহোৱা হৈ যায়। গতিকে আমি আশা কৰোঁ যে জুবিন গাৰ্গৰ যিটো মৃত্যু, প্ৰকৃত মৃত্যুটো যাতে সত্যটো যাতে আমি গম পাওঁ। কাৰণ জুবিন গাৰ্গৰ নিচিনা মানুহ এজনৰ মৃত্যু যদি আমি অসমৰ ৰাইজে যদি নাজানো, তেতিয়াহ'লে আপুনি মই যদি আমাৰ মৃত্যু হয় তেতিয়াহ'লে আমি কেনেকৈ গম পাম? গতিকে সেইকাৰণে আমি ক'ব বিচাৰোঁ প্ৰশাসনক, ক'ব বিচাৰোঁ মুখ্যমন্ত্ৰীক যে আমাক প্ৰকৃত সত্যটো জানিব দিব লাগিব। আৰু আমি দেখিছোঁ সময়ে সময়ে বহুত কিছু ঘটনা হৈ গৈছে আমাৰ অসমত, যিবিলাক ঘটনাই আমাক শংকা কৰিছে, আমাক সন্দেহ কৰিছে। যেতিয়া ছিষ্টেম ফেইল হয়, যেতিয়া প্ৰশাসন ফেইল হয়, তেতিয়া কিছু সত্য লুকাই ৰাখিব বিচাৰে। গতিকে আমি আশা কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদায় কয় যে বাকপটুতা মানে এজন বিশেষ মুখ্যমন্ত্ৰী অসমৰ ৰাইজে কয়, অসমৰ সংবাদ মাধ্যমেও কয়। গতিকে এয়া মুখ্যমন্ত্ৰীৰ সময়, প্ৰকৃত অৰ্থত তেখেত প্ৰকৃত টেলেণ্ট হয় নে নাই, প্ৰকৃততে মুখ্যমন্ত্ৰী উচিত এজন প্ৰভাৱশালী মুখ্যমন্ত্ৰী হয় নে নাই। আমি আশা কৰোঁ জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে এই মুখ্যমন্ত্ৰীক প্ৰমাণ দিব। আৰু আমি কোনো পৰ্যায়ে হাত সাৱটি বহি নাথাকোঁ, যেতিয়ালৈকে সত্যটো ওলাই নাহে তেতিয়ালৈকে আমি বহি নাথাকিম। আমি ঘৰৰ পৰা হ'লেও, ফেচবুকত হ'লেও, আপোনাৰ যিকোনো উপায়ে আমি জাষ্টিছ বিচাৰিম, বিচনাত শুই হ'লেও।